কাৰ বন্ধু বান্ধৱীসকল কি খবৰ? আজি কিনো বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এইফালে মাটি দালি পাতি ল'লোঁ কুকাৰতে। মাটি দালিখিনি পিছত মই ভাজি পেলাই ৰেডি কৰি থোৱা আছিলে, সেইকাৰণে মই এনেকৈ কুকাৰতে বহাই ল'লোঁ। এইফালে কাঠআলু কাটি ল'লোঁ। কাঠআলুখিনি আকৌ ঘৰৰে দেই, বহুত ধুনীয়া ধুনীয়া কাঠআলু ওলাইছে, খান্দিছিলে। তাৰপিছত এইফালে কাঠআলুখিনি একদম বিৰাট ধুনীয়াকৈ সিজিছে। কুকাৰতে চিটি মাৰি ল'লোঁ ধুনীয়াকৈ। এইফালে কলখাৰখিনি পুৰি থোৱা কলখাৰখিনি চাকি পেলাই এনেদৰে মই মাটিমাহ দালিখিনিত ধুনীয়াকৈ দি দিলোঁ। মাটি দালি আৰু কাঠআলু কলখাৰ কিমান ভাল লাগে খাই, ইমান ধুনীয়াকৈ সিজিও গ'ল দেখিলেনে? আৰু মোৰ হ'লে খুব প্ৰিয়। আপোনালোকে ভাল পায় নাপায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভাল পালে লাইক কমেণ্ট কৰিব। এইফালে তেল গৰম হোৱাৰ লগে লগে মই নহৰু দিলোঁ আৰু পাঁচফোৰণ কেইটামান দিলোঁ। খুব ভাল লাগে পাঁচফোৰণ আৰু নহৰুৰে তেল মাৰি দিলে মানে। এইদৰে বনালোঁ। আৰু লগতে ঘৰত কান্দুলি মাছ আনিছিলে, কান্দুলি মাছ আজি পিছে ইমান ডাঙৰ ডাঙৰ নহয়, জোখৰ জনীহেঁত আৰু এনেকৈ ফ্ৰাই কৰি ল'লোঁ। লগতে গুটি আলু পুৰি ল'লোঁ, জলকীয়া পুৰি ল'লোঁ। আজি ভাত সাজ মাটি দালি কাঠআলু আৰু এইফালে পোৰা আলু, এইফালে মাছ, সুন্দৰকৈ তৃপ্তিৰে ভাত সাজ খালোঁ। খুবেই ভাল লাগিলে। আৰু আপোনালোকে নাই খোৱা যদি খাই বৈ লওক। আজিলৈ আহোঁ, বাই বাই।